নমস্কাৰ, লাৰ্ণ এণ্ড গ্ৰ' ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনোৱা হ'ল। ৫,৫৫০টা পদত যে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ কাম চলি আছে, সেই নিযুক্তিৰ প্ৰক্ৰিয়াৰ ইমান লেহেমীয়া হোৱাৰ কাৰণ আজি শিক্ষামন্ত্ৰী মহোদয়ে জনালে। শিক্ষামন্ত্ৰী মহোদয়ে কথাখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে শুনাব বিচাৰিছোঁ। সেয়েহে আপোনালোক সকলোৱে ভিডিঅ'টো শেষলৈ চাব আৰু শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আমি প্ৰত্যেকখন ডকুমেণ্ট পুংখানুপুংখভাৱে ইয়াৰ ভেৰিফিকেশ্যন হয় আৰু শিক্ষা বিভাগৰ নিযুক্তি প্ৰক্ৰিয়াটো বহুতে লেহেমীয়া বুলি কয়। যিহেতু ইয়াৰ যিটো ফিজিকেল ভেৰিফিকেশ্যন আছে, বেক ইন ভেৰিফিকেশ্যন আছে, সেই প্ৰক্ৰিয়াটো দীঘলীয়া হৈ যায়। কেতিয়াবা আমি কোনো এখন সন্দেহজনক চাৰ্টিফিকেট ভেৰিফিকেশ্যনৰ কাৰণে চাৰ্টিফিকেটখন দিয়া বিশ্ববিদ্যালয়খনৰ লগত যোগাযোগ কৰিব লাগে, অনুষ্ঠানটোৰ লগত যোগাযোগ কৰিব লাগে, তেওঁলোকৰ পৰা উত্তৰটো সময়মতে আহি নাপায়, ইয়াৰ কাৰণে দেৰি হয়। কিন্তু ইয়াৰ আমি খুব কঠোৰতম ভেৰিফিকেশ্যন আমি কৰিম, গতিকে ভুৱা চাৰ্টিফিকেট চিনাক্ত হৈয়ে যাব। আপুনি এটা প্ৰসংগ উত্থাপন কৰিছিলে যে ইয়াৰ পূৰ্বে বিজ্ঞান শিক্ষকে অংক পঢ়াইছিল আৰু এতিয়া অংকৰ কাৰণে ডেডিকেটেড শিক্ষক থাকিব। হয়, প্ৰথমবাৰৰ কাৰণে অসমৰ বিদ্যালয় শিক্ষাৰ ইতিহাসত মেথছ টিচাৰৰ পোষ্ট সৃষ্টি কৰা হৈছে। আগতে মেথছটো ছায়েন্সৰ ভিতৰৰে এটা অংশ বুলি ধৰা হৈছিল, গতিকে আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছিল। কেতিয়াবা সেই গ্ৰেজুৱেট টিচাৰ ছায়েন্সজন জুলজিৰ তেওঁ শিক্ষাৰ্থী, জুলজি পাছ কৰি আহিছে, তেওঁকে আমি মেথছ শিকাবলৈ দায়িত্ব দিওঁ, কিন্তু তেওঁ মেথছ শিকোৱাত সিমানখিনি পাৰ্গত তেওঁ সেইটো নহয়। সেইকাৰণে আমি ডেডিকেটেড মেথছ টিচাৰৰ পোষ্ট এই বছৰৰ পৰা আমি সৃষ্টি কৰিছোঁ। প্ৰথম বছৰ হিচাপে ১,৭৬০টা পোষ্ট সৃষ্টি কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত ই বৃদ্ধি পাব।